সেই মিয়া মানুহৰ কথাখিনি চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে আজি এই চৰকাৰে সাম্প্ৰদায়িকতা কৰিব নোৱাৰিলেহেঁতেন, মাটিৰ পৰা আমাৰ মানুহক উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন। আজি আপোনালোকে হাত চাপৰি দি লাভ নাই, কাৰণ আপোনালোকে তাৰে প্ৰডাক্ট। AIUDFৰ বিধায়কৰ কথাত হাত চাপৰি বজালে বিজেপি বিধায়কে। সদনত চেয়াৰমান আলীৰ ভাষণতো হাততালি বিজেপি বিধায়কৰ। ইলেকশ্যন আহিব, আপোনালোকক ৰাজপাট লাগে, কিন্তু তাৰ আগতে এবাৰ ক্ষমা খুজি লওক, এবাৰ ক্ষমা খুজি লওক। সদনৰ মজিয়াত এইবাৰ দেখা গৈছে এখন পৃথক ছবি। শাসক বিৰোধী নহয়, সংঘাতত লিপ্ত হৈছে এইবাৰ বিৰোধীৰ বিভিন্ন পক্ষ। কেতিয়াবা কংগ্ৰেছ আৰু অখিল গগৈৰ যুদ্ধ, কেতিয়াবা অখিল গগৈৰে AIUDFৰ বিধায়কৰ সংঘাত, আৰু এইবাৰ বিধানসভাত সংঘাত দেখা গ'ল কংগ্ৰেছ আৰু AIUDFৰ। উচ্ছেদিত আৰু গৰাখহনীয়াত সৰ্বস্ব হেৰুওৱা চৰ চাপৰি লোকসকলৰ সপক্ষে কংগ্ৰেছে আনিছিল এটা সংকল্প প্ৰস্তাৱ। এই সংকল্প প্ৰস্তাৱক সমৰ্থন কৰিবলৈ ভাষণ ৰাখিছিল AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে। কিন্তু ভাষণৰ আৰম্ভণিৰে পৰাই মুজিবুৰ ৰহমানৰ টাৰ্গেট কংগ্ৰেছ। সংখ্যালঘুৰ বাবে কংগ্ৰেছে তোকে ঘৰিয়ালৰ চকুপানী। কংগ্ৰেছৰ বাবেই মুছলমানৰ আজি মাটিৰ পত্তা নাই। মাটি দিব লাগিব। 2011 অতি দুখেৰে ক'ব লাগিব, আজি আমাৰ আমচুৰ নেতা, প্ৰাক্তন আমচুৰ নেতা সভাপতি আব্দুৰ ৰহিম চাহাবে কৈছে, অতি দুখেৰে বাৰু উত্থাপন কৰিছে, কংগ্ৰেছ দলত গৈছে, সেইকাৰণে কংগ্ৰেছ দলৰ কথাটোত মানে যেতিয়া নেকি তেখেত আমচুৰ আছিল তেতিয়া আন্দোলন কৰা দেখা পাইছিলোঁ, কিন্তু সেইখন কথাখিনি শুনা নাছিলে কংগ্ৰেছ দলে। আজি আপোনালোকে কৈছে কংগ্ৰেছ দলৰ বিধায়ক হৈ কিনে মাটিৰ পাট্টা দিব লাগে। এই মাটিৰ পাট্টা দিব লাগে বুলি যে কৈছে, এইটো ঘৰিয়ালৰ চকু পানী। মুছলমানক আপুনি বহক, 2 মিনিট বহক, কথাটো ক'ব লাগিব, ক'ব দিব লাগিব। অধ্যক্ষ মহোদয়, ঘৰিয়ালৰ চকু টুকাৰ কাৰণে আজি মুছলমান মানুহৰ এই অৱস্থালৈ গুচি আহিছে। আজি মুছলমান মানুহৰ মাটিৰ পাট্টা নাই। ইয়াৰ কাৰণে জগৰীয়া কংগ্ৰেছ আৰু ইভিকশ্যন কৰাৰ কাৰণে জগৰীয়া বিজেপি। মুজিবুৰ ৰহমানৰ এনে বক্তব্যৰ লগে লগে NDAৰ বিধায়কসকলে সদনৰ মেজত চপৰিয়াই জনালে সমৰ্থন। লগে লগে বিৰোধিতা কংগ্ৰেছৰ। কিন্তু মুজিবুৰ ৰহমানে কৈ গ'ল কংগ্ৰেছৰ দিনত মুছলমান লোকৰ বিৰুদ্ধে চলা উচ্ছেদৰ কথা। প্ৰশংসাৰে উপচালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম, আপোনাৰ দিনে দিনে মই দেখা পাইছোঁ আপোনাৰ অন্তৰখন এতিয়া বহল হোৱা আৰম্ভ হৈছে। এতিয়া অন্তৰ বহল হৈছে। যি কাম কংগ্ৰেছত থকাৰ সময়ত আপুনি মুছলমানক মাটিৰ পাট্টা দিব পৰা নাই, এতিয়া আপুনি বিজেপিত থাকি যদি মুছলমান মানুহখিনিক মাটিৰ পাট্টা দিয়ে, আপোনাৰ নিচিনা ভাল মানুহ আৰু পৃথিৱীত বিচাৰি আমি নাপামগৈ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা কথা অনুৰোধ কৰিম, মাননীয় মুখ্যমন্ত্ৰীক মই সদনত অনুৰোধ কৰিম, মাননীয় আমাৰ ৰেভিনিউ মিনিষ্টাৰক অনুৰোধ কৰিম, আপুনি ছাৰ্ভে আৰম্ভ কৰক। চৰৰ মাটি পাট্টাৰ ছাৰ্ভেৰ কথা কৈছে, এইবাৰ বিধানসভাৰ মজিয়াত এই কথাখিনি আজি সংকল্প প্ৰস্তাৱ নাহিলেহেঁতেন, মই যোৱা এই বাজেট অধিৱেশনত মুছলমান মানুহক চৰ চাপৰিত থকা বসবাস কৰা মানুহখিনিক মাটিৰ পট্টা দিব লাগে, ছাৰ্ভে কৰিব লাগে, এই কথাখিনি মই উপস্থাপন কৰাৰ কাৰণে এই সদনত মাননীয় মুখ্যমন্ত্ৰী মোৰ নামকাৰী কথাটো কোৱাৰ কাৰণে এইটো ভুল হৈ আছে। ভাবিছে যোৱা বিধানসভাতো আমি কৈছিলো, যোৱা বিধানসভাতো আনিছিলো। কেৱল মুজিবুৰ ৰহমানেই নহয়, কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ল'লে তৃণমূল কংগ্ৰেছৰ বিধায়ক চেয়াৰমান আলীয়ে। পূৰ্বৰ ৰাজহ মন্ত্ৰী ফখৰুদ্দিন আলী আহমেদ ইদ্ৰিছ আলীৰ কথা দোহাই দি চেয়াৰমান আলীৰ প্ৰশ্ন, 60 বছৰীয়া শাসনকালত মুছলমানক প্ৰতাৰণা কৰি অহাৰ বাবে ক্ষমা খুজিলেনে? যে ইমান দিন আপোনালোকে শাসন কৰিলে, ফখৰুদ্দিন আলী আহমেদ চাহাব স্বনামধন্য ৰাষ্ট্ৰপতি, তেওঁ ৰেভিনিউ মন্ত্ৰী আছিলে। ইদ্ৰিছ আলী চাহাব আমি সদায় বন্দনা কৰি থাকোঁ, তেওঁ ৰেভিনিউ মিনিষ্টাৰ আছিলে। আপোনালোকে এই যে 60 বছৰীয়া শাসনকালত তেওঁলোকক ডিপ্ৰাইভ কৰি আহিলে, এবাৰ আপোনালোকে ক্ষমা খুজি ল'লেনে? চেয়াৰমান আলীৰ মন্তব্য, কংগ্ৰেছে ঘৰিয়ালৰ চকুপানী টুকে, আক্ৰমণ ৰকিবুল হুছেইনকো। মাননীয় সদস্যসকল, অন্ততঃ এবাৰ এই মানুহখিনিৰ ওচৰত ক্ষমা খুজি লৈ তাৰপিছত ডিমাণ্ড দিয়ক। মুজিবুৰ ৰহমানে এনেই কোৱা নাই ঘৰিয়ালৰ চকুলো, ইলেকশ্যন আহিছে, ইলেকশ্যন আহিব, আপোনালোকক ৰাজপাট লাগে, কিন্তু তাৰ আগতে এবাৰ ক্ষমা খুজি লওক, এবাৰ ক্ষমা খুজি লওক। কংগ্ৰেছী বিধায়কে উভতি ধৰিলেও নিজৰ কথা কৈ গ'ল চেয়াৰমান আলীয়ে। আপুনি ক্ষমা খুজি লওক, ইয়াৰ আগত আপুনি ক্ষমা খুজি লওক, আপুনিও আছিল ধন্যবাদ।
মাননীয় অধ্যক্ষ মহোদয় চিঞৰ বাখৰ কৰিব পাৰিব সত্য ডাকিব নোৱাৰে চেয়াৰমেন যায় সঁচা কথা কৈছে ক'ব দিয়ক এইদৰেই বিধানসভাত বিৰোধী বিধায়কৰ মাজত দিনটোত চলি থাকিল সংঘাত। মাধৱ দাসৰ ৰিপৰ্ট DY 365।